যোৱা মাহত এটা সংবাদ মেলত মই কৈছিলোঁ যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত কংগ্ৰেছ দলে নিজৰ প্ৰথম তালিকা মুকলি কৰিব আৰু সেই অনুসৰি আমি আজি প্ৰথম তালিকা মুকলি কৰিছোঁ। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ শীৰ্ষ নেতৃত্বক মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, কেশুগিনী গোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলটোক এনেদৰে তেওঁলোকে মাৰ্গদৰ্শন প্ৰদান কৰিছে। লগতে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক। তেওঁলোকৰ বাবেহে আজি এই দায়িত্ব ল'বলৈ মই সক্ষম হৈছোঁ আৰু নিশ্চয় এই সময়ত যিসকলে আমাৰ কংগ্ৰেছ দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল যিসকলে টিকেট লাভ কৰিবলৈ সক্ষম হ'ল, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। কিন্তু সকলোকে অনুৰোধ কৰিছোঁ যে আজিৰ সময়ত আমি চবেই মিলিজুলি একগোট হ'ব লাগিব আৰু সেইকাৰণে যিসকলে আজিৰ তাৰিখত কিবা বিভিন্ন কাৰণত তেওঁলোকে টিকেট নাপালে, মই তেওঁলোককো বাৰ্তা দিবলৈ বিচাৰিছোঁ, আপোনালোকে প্ৰত্যেকগৰাকী কংগ্ৰেছৰ এজন এজন যোদ্ধা। কিবা কাৰণত আজি দলৰ নেতৃত্বক আপোনালোকক আৰু অলপ সময় অপেক্ষা কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু মই সেই আশা এই বাৰ্তাৰ যোগেদি আপোনালোকক পুনৰবাৰ আপোনালোকৰ মাজত দোহাৰিবলৈ বিচাৰোঁ। আমাৰ অহা দিনত যে যুঁজ, এই যুঁজ হৈছে বিজেপি দলৰ অহংকাৰ আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে। এই যুঁজ হৈছে অসমৰ এখন নতুন বৰ অসম কল্পনা সৃষ্টি কৰিবলৈ আৰু সেইকাৰণে সকলোকে একগোট হোৱাৰ বাবে অনুৰোধ জনাইছোঁ। যোৱা মাহত এটা সংবাদ মেলত মই কৈছিলোঁ যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত কংগ্ৰেছ দলে নিজৰ প্ৰথম তালিকা মুকলি কৰিব আৰু সেই অনুসৰি আমি আজি প্ৰথম তালিকা মুকলি কৰিছোঁ। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ শীৰ্ষ নেতৃত্বক মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, কেশুগিনী গোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলটোক এনেদৰে তেওঁলোকে মাৰ্গদৰ্শন প্ৰদান কৰিছে। লগতে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক। তেওঁলোকৰ বাবেহে আজি এই দায়িত্ব ল'বলৈ মই সক্ষম হৈছোঁ আৰু নিশ্চয় এই সময়ত যিসকলে আমাৰ কংগ্ৰেছ দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল যিসকলে টিকেট লাভ কৰিবলৈ সক্ষম হ'ল, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। কিন্তু সকলোকে অনুৰোধ কৰিছোঁ যে আজিৰ সময়ত আমি চবেই মিলিজুলি একগোট হ'ব লাগিব আৰু সেইকাৰণে যিসকলে আজিৰ তাৰিখত কিবা বিভিন্ন কাৰণত তেওঁলোকে টিকেট নাপালে, মই তেওঁলোককো বাৰ্তা দিবলৈ বিচাৰিছোঁ, আপোনালোকে প্ৰত্যেকগৰাকী কংগ্ৰেছৰ এজন এজন যোদ্ধা। কিবা কাৰণত আজি দলৰ নেতৃত্বক আপোনালোকক আৰু অলপ সময় অপেক্ষা কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু মই সেই আশা এই বাৰ্তাৰ যোগেদি আপোনালোকক পুনৰবাৰ আপোনালোকৰ মাজত দোহাৰিবলৈ বিচাৰোঁ। আমাৰ অহা দিনত যে যুঁজ, এই যুঁজ হৈছে বিজেপি দলৰ অহংকাৰ আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে। এই যুঁজ হৈছে অসমৰ এখন নতুন বৰ অসম কল্পনা সৃষ্টি কৰিবলৈ আৰু সেইকাৰণে সকলোকে একগোট হোৱাৰ বাবে অনুৰোধ জনাইছোঁ।